নমস্কাৰ বন্ধু বান্ধৱীসকল ইজৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে অসম হিষ্ট্ৰীৰ কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰি আছো এতিয়া বিশেষকৈ অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজবংশ আহোম ৰাজবংশৰ বিষয়ে আলোচনা কৰি আছো আমি সকলোৱে নিশ্চয় জানো আহোম সকলে 1228 চনৰ পৰা 1826 চনলৈকে 600 বছৰ কাল শাসন কৰিছিল বৰ্তমানলৈকে আমি পাই আহিছো যে উজনি ব্ৰহ্মদেশৰ মংলুং ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই 1228 চনত অসমত প্ৰৱেশ কৰিছিল আৰু 1253 চনত চৰাইদেউত স্থায়ী ৰাজধানী পাতি আহোম বংশৰ আৰম্ভণি কৰিছিল আৰু তেনেকৈ গৈ সুদাংফা বা বামুণী কোঁৱৰে 1397 পৰা 1407 চনলৈকে শাসন কৰিছিল তেওঁ বামুণী কোঁৱৰ বুলি এই কাৰণে কোৱা হয় যে তেওঁ এটা বামুণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু তেওঁৰ সময়ত আহোমৰ ৰাজধানী চৰাইদেউৰ পৰা চৰগড়ালৈ স্থানান্তৰ কৰা হৈছিল আৰু তেওঁই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল তেওঁ হিন্দু আচাৰ ৰীতি গ্ৰহণ কৰা প্ৰথম ৰজা আছিল আমি সেইখিনিলৈকে আলোচনা কৰিলো সুদাংফা বা বামুণী কোঁৱৰৰ পাছত ক্ৰমে ৰজা হৈছিল সুজাংফা সুফকফা সুচেংফা সুহানফা সুপিমফা আৰু সুহুংমুং বা দিহিঙীয়া ৰজা এই কেইজনৰ আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইমান বেছি ইম্পৰ্টেন্ট নহয় আজি আমি আলোচনা কৰিম সুহুংমুং বা দিহিঙীয়া ৰজা আৰু ইয়াত নামখিনি উচ্চাৰণ কৰোঁতে অলপ ভুল হ'ব পাৰে তাৰ কাৰণে আপোনালোকে মাফ কৰি দিব ঠিক আছে আজি সুহুংমুং বা দিহিঙীয়া ৰজাৰ বিষয়ে আমি আলোচনা কৰিম সুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসনকাল আছিল 1497 চনৰ পৰা 1539 চনলৈকে এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো সুহুংমুঙক দিহিঙীয়া ৰজা বুলি কিয় জনা গৈছিল আমি এতিয়া যিজনৰ বিষয়ে আলোচনা কৰিম তেওঁ দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ বুলিও জনা গৈছিল এটা প্ৰশ্নটো সুধিছে যে তেওঁ দিহিঙীয়া ৰজা বুলি কিয় কোৱা হৈছিল তেওঁ দিহিং নদীৰ পাৰত জন্মগ্ৰহণ কৰিছিল তেওঁ দিহিং নদীৰ ওচৰত থকা বকতাত নিজৰ ৰাজধানী স্থাপন কৰিছিল তেওঁ ৰাজ্য দিহিং নদীলৈকে বিস্তৃত আছিল ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেওঁ দিহিং নদীৰ ওচৰত থকা বকতাত নিজৰ ৰাজধানী স্থাপন কৰিছিল সেই কাৰণে তেওঁ দিহিঙীয়া ৰজা বুলি কোৱা হয় এতিয়ালৈকে আমি আহোমৰ তিনিখন ৰাজধানী পালোৱে ফাৰ্ষ্ট চৰাইদেউ তাৰ পাছত আহিলে চৰগুৰি তাৰ পাছত আহিলে বকতা মনত ৰাখিব চুকাফাই চৰাইদেউ সুদাংফা বা বামুণী কোঁৱৰে চৰগুৰি আৰু সুহুংমুং বা দিহিঙীয়া ৰজাই বকতালৈ তেওঁলোকৰ ৰাজধানী স্থানান্তৰিত কৰিছিল নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰিছিল সুপিমফা সুক্লেংমুং সুহুংমুং জয়ধ্বজ সিংহ সুহুংমুঙে বা দিহিঙীয়া ৰজাই পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ বা হিন্দু উপাধি গ্ৰহণ কৰিছিল সেইটো ফাৰ্ষ্ট হিন্দু উপাধি যিটো স্বৰ্গনাৰায়ণ আছিল সেইটো হিন্দু উপাধি আছিল সেই প্ৰথম হিন্দু উপাধি গ্ৰহণ কৰা ৰজাজন হৈছে সুহুংমুং এইটো ইম্পৰ্টেণ্ট হয় তাৰ পাছৰ কোৱেশ্চনলৈ আহিছো কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে ৰাজ্যত এখন সুসংগঠিত জনপিয়ল কৰাইছিল স্বৰ্গদেউ চুকাফা স্বৰ্গদেউ প্ৰতাপ সিংহ স্বৰ্গদেউ সুহুংমুং বা দিহিঙীয়া ৰজা স্বৰ্গদেউ গদাধৰ সিংহ এই জনসংখ্যাৰ পিয়ল বা লোকপিয়ল কৰাইছিল পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গদেউ সুহুংমুঙে তেওঁ 1510 খ্ৰীষ্টাব্দত শ্ৰমিক আৰু সাময়িক শক্তিৰ বা যিসকল পাইক আছিলে তেওঁলোকক সংগঠিত কৰিবৰ বাবে লোকপিয়ল কৰাইছিল একদম বহুত বেছি ইম্পৰ্টেন্ট হয় পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গদেউ সুহুংমুং বা দিহিঙীয়া ৰজাই লোকপিয়ল কৰাইছিল আৰু তেওঁ যিটো আইজোতা শব্দ তেওঁলোকে সেইটো চন বুজাবলৈ বা শকাব্দ বুজাবলৈ ব্যৱহাৰ কৰিছিল সেই আইজোতা শব্দৰ পৰিৱৰ্তে শকাব্দ শব্দটো ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন আহোমসকলে চুতীয়া ৰাজ্য দখল কৰাৰ পিছত কোন ঠাইখনৰ প্ৰশাসন চলাবলৈ শদিয়া খোৱা গোহাঁই পদটো সৃষ্টি কৰিছিল মৰঙী অঞ্চল কলিয়াবৰ অঞ্চল কামপুৰ অঞ্চল শদিয়া অঞ্চল আহোমসকলে চুতীয়া ৰাজ্য দখল কৰাৰ পিছত শদিয়া অঞ্চলটো চাবৰ কাৰণে শদিয়া খোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল স্বৰ্গদেউ সুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আৰু কছাৰী ৰাজ্যক নিজৰ অধীনলৈ আনিছিল ইয়াৰ উপৰিও তেওঁ ভূঞাসকলকো নিজৰ অধীনলৈ আনিছিল সেইকাৰণে এই যিজন আমাৰ সুহুংমুং বা দিহিঙীয়া ৰজা তেওঁক অসমৰ নেপোলিয়ন বুলি কোৱা হয় আৰু কি হয় তেওঁ যেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰি নিজৰ অধীনলৈ আনিছিল তেতিয়া চুতীয়া ৰাজ্যৰ ৰজা কোন আছিল আপোনালোকৰ মনত আছেনে বাৰু মই যেতিয়া চুতীয়া ৰাজ্য পঢ়াইছিলো তেতিয়া কৈছিলো সেই সময়ত চুতীয়া ৰাজ্যৰ ৰজা আছিল নিত্যপাল বা নীতিপাল বা চন্দনাৰায়ণ আমাৰ যিগৰাকী সতী সাধনী বুলি কওঁ সেই সতী সাধনীৰ স্বামী আছিল আহোমসকলে তেওঁলোকৰ ওপৰত 1528 চনৰ 14 এপ্ৰিল তাৰিখে আক্ৰমণ কৰিছিল আৰু সেই যুদ্ধত নিত্যপাল বা নীতিপাল আৰু তেওঁৰ পুত্ৰ যুদ্ধত মৃত্যু হৈছিল তাৰ পাছতে সতী সাধনীয়ে আহোমসকলৰ লগত বীৰত্বৰে যুদ্ধ কৰিছিল কিন্তু শেষত তেওঁ মানে নিজক বচাব নোৱাৰি চন্দ্ৰগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল আৰু আমি নিশ্চয় জানোই আহোমসকলৰ ৰাজ্যখন তেতিয়াই বহুত ডাঙৰ আছিল যেতিয়া কছাৰী ৰাজ্য আৰু চুতীয়া ৰাজ্য নিজৰ অধীনলৈ আহিলে আৰু ডাঙৰ হৈ গ'ল সেই অঞ্চলখিনি চোৱাচিতা কৰিবৰ বাবে তেওঁলোককতো অইন মানুহ লাগিব ন ৰজাই ইমান দূৰলৈকে চাব নোৱাৰিব সেইকাৰণে দুটা পদৰ সৃষ্টি কৰিছিল এটা কোৱা হয় শদিয়া খোৱা গোহাঁই আমি এইটো যেটো পাইছো আনটো হৈছে মৰঙী খোৱা গোহাঁই এই শদিয়া খোৱা গোহাঁই বুলি এই কাৰণে কোৱা হয় শদিয়া অঞ্চলটো চোৱাচিতা কৰিবৰ কাৰণে তেওঁক নিযুক্তি দিয়া হৈছিল আৰু কাৰণ চুতীয়াসকলৰ ৰাজধানী আছিল শদিয়া
নেক্সট কুৱেশ্যনলৈ আহিছোঁ প্ৰথমজন শদিয়া খোৱা গোহাঁই কোন আছিলে মোমাই তামুলী বৰবৰুৱা ফানচেংমুং বৰগোহাঁই তুৰ্বক খান কনচেং বৰপাত্ৰ গোহাঁই প্ৰথমজন শদিয়া খোৱা গোহাঁই আছিলে ফানচেংমুং বৰগোহাঁই এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তেওঁ মূলা গাভৰুৰ স্বামী আছিলে ফানচেংমুং বৰগোহাঁই মূলা গাভৰুৰ স্বামী আছিলে আৰু তেওঁই প্ৰথম শদিয়া খোৱা গোহাঁই আছিলে আৰু এনেকুৱা কুৱেশ্যন এটা আমাৰ এডিআৰই এক্সামত আহিছিলে ঠিক আছে নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই আদি পথসমূহ সৃষ্টি কৰিছিলে আমি এতিয়ালৈকে নিশ্চয় গম পাইছোঁ আমি স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ বিষয়ে আলোচনা কৰি আছোঁ তেওঁই শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই দুটা পদৰ সৃষ্টি কৰিছিলে নেক্সট কুৱেশ্যন প্ৰথমজন মৰঙী খোৱা গোহাঁই কোন আছিলে ফানচেং বুঢ়া গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই ত্যাংমুং কিংলুং মোমাই তামুলী বৰবৰুৱা প্ৰথমজন মৰঙী খোৱা গোহাঁই আছিলে ত্যাংমুং কিংলু এই যেতিয়া চুতীয়া ৰাজ্যখন নিজৰ অধীনলৈ আনিলে তাৰ পাছতেই আহোমসকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে 1531 চনত 1531 চনত কছাৰী ৰাজ্য আক্ৰমণৰ সময়ত কছাৰীসকলৰ ৰাজধানী আছিলে ডিমাপুৰ আৰু তাত আক্ৰমণ কৰি তেওঁলোকে নিজৰ অধীনলৈ আনিছিলে আহোমসকলে তাৰ পাছত দেতচুংফা নামৰ এজনক কৰতলীয়া ৰজা হিচাপে তাত প্ৰতিষ্ঠা কৰিছিলে কিন্তু দেতচুংফাই অলপ দিনৰ পাছতে নিজকে স্বাধীন ঘোষণা কৰে আৰু সেই কাৰণে এই যেটো মৰঙী খোৱা গোহাঁই সেই মৰঙী খোৱা গোহাঁই পদটো সৃষ্টি কৰিবলগীয়া হৈছিল প্ৰথমজন মৰঙী খোৱা গোহাঁই আছিলে ত্যাংমুং কিংলু যিখিনি মৰঙী অঞ্চল আছিলে তাতে এই ত্যাংমুং কিংলুক প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন ফানচেংমুং বুঢ়া গোহাঁই পত্নী কোন আছিলে যিগৰাকী এগৰাকী বীৰংগনা হিচাপে পৰিচিত আমি এতিয়া কৈ আহিছোঁ জয়মতী কুঁৱৰী সৰ্বেশ্বৰী মূলা গাভৰু মাধৰী ফানচেংমুং বুঢ়া গোহাঁই পত্নী আছিলে মূলা গাভৰু তেওঁ তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণত্যাগ কৰিছিলে নেক্সট কুৱেশ্যন চুহুংমুঙৰ দিনত আহোম ৰজাই কোন দুখন ৰাজ্য নিজৰ অধীনলৈ আনিছিলে কছাৰী আৰু কোচ চুতীয়া আৰু জয়ন্তীয়া চুতীয়া আৰু কছাৰী মোগল আৰু কছাৰী চুহুংমুঙৰ দিনত চুতীয়া আৰু কছাৰীসকলক নিজৰ অধীনলৈ আনিছিলে আৰু আমি পাইছোঁ তেওঁ দুটা পদৰ সৃষ্টি কৰিছিলে শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই নেক্সট কুৱেশ্যন আহোম ৰাজত্বকালত প্ৰথম মোগল আক্ৰমণ কেতিয়া হৈছিলে 1527 খ্ৰীষ্টাব্দত 1532 1632 1497 খ্ৰীষ্টাব্দত আহোম ৰাজত্বকালত প্ৰথমে 1527 খ্ৰীষ্টাব্দত মোগলৰ আক্ৰমণ হৈছিলে আমি এই যিজন ৰজা পঢ়ি আছোঁ চুহুংমুঙৰ দিনতেই পোনপ্ৰথমবাৰৰ বাবে মোগলে অসমত আক্ৰমণ কৰিছিলে আৰু তেওঁৰ ৰাজত্বকালত দুবাৰ আক্ৰমণ হৈছিলে প্ৰথম আক্ৰমণ হৈছিলে 1527 চনত আৰু তেতিয়া সেনাপতি আছিলে বৰজিউৰ আক্ৰমণত আমাৰ ফানচেংমুং বুঢ়া গোহাঁই যিজন শদিয়া খোৱা গোহাঁই আছিলে তেওঁৰ মৃত্যু হয় আৰু তাৰ পাছতেই তেওঁৰ পত্নী মূলা গাভৰুৱে হাতীৰ পিঠিত উঠি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে কিন্তু তেওঁ বীৰত্বৰে যুদ্ধ কৰাৰ পাছত শেষত তেওঁ প্ৰাণত্যাগ কৰিবলগীয়া হয় নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ মহাৰজাৰ জন্মকথাৰ ৰচনা কৰা হৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট দেই ৰজা চুহুংমুঙৰ দিনত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্মকথা ৰচনা কৰা হৈছিলে মনত ৰাখিব শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্মকথা চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণৰ দিনত ৰচনা কৰা হৈছিলে ইয়াত বিশেষকৈ আহোমৰ সৈতে হিন্দুৰ সম্পৰ্ক দেখুওৱা হৈছে নেক্সট কুৱেশ্যন 1532 চনত অসম আক্ৰমণ কৰা মুছলমান সেনাপতিজনৰ নাম কি আছিলে সৰি এইটো 1527 হ'ব লাগিছিলে দেই 1527 চনত অসম আক্ৰমণ কৰা মুছলিম সেনাপতিজনৰ নাম আছিলে বৰজিউ মনত ৰাখিব প্ৰথম মানে অসম আক্ৰমণ কৰা মুছলিম সেনাপতিজনৰ নাম আছিলে বৰজিউ নেক্সট কুৱেশ্যন তুৰ্বকৰ আক্ৰমণত প্ৰথম বৰগোহাঁই ফানচেংমুং নিহত হোৱাৰ পিছত কোনে আহোম সেনাৰ নেতৃত্ব লৈছিলে ৰজা চুহুংমুঙে মূলা গাভৰুৱে কনচেং বৰপাত্ৰ গোহাঁই বৰবৰুৱে কনচেং বৰপাত্ৰ গোহাঁয়ে ইয়াৰ নেতৃত্ব লৈছিলে আৰু তেওঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিলে মনত ৰাখিব কনচেং বৰগোহাঁই আছিলে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই শদিয়া খোৱা গোহাঁই আছিলে ফানচেং বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আছিলে কনচেং বৰগোহাঁই ঠিক আছে তেওঁ তুৰ্বকক হত্যা কৰি কটামূৰটো ৰজালৈ লৈ আহিছিলে তেওঁ এজন সাহসী বা বীৰ যোদ্ধা আছিলে নেক্সট কুৱেশ্যন কনচেং বৰপাত্ৰ গোহাঁই আহোম ৰাজ্যৰ প্ৰথম কোন পদত অধিকাৰী আছিলে বৰবৰুৱা বৰফুকন বৰপাত্ৰ গোহাঁই শদিয়া খোৱা গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰ গোহাঁই পদত অধিষ্ঠিত আছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি